Hello everyone. আজি আমি সলভ কৰিব গৈ আছো গোলাঘাট ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামৰ ম্যাথমেটিক্সৰ পেপাৰখন। Question number 1. X is inversely proportional to y and y is equal to 20 হলে x is equal to 5 যদি x is equal to 50 তেন্তে y মান হ'ব। ওকে, যদি ইনভার্সলি proportional দিয়া থাকে তেতিয়া হলে আমি এনেকৈ লিখিব পাৰো যদি x is inversely proportional to y তেতিয়া হলে আমি লিখিব পাৰো x1 into y1 is equal to x2 into y2 ওকে তো তেতিয়া হলে ইয়াতে আমি এটো ধৰি লম x1 বুলি এটো ধৰি লম y1 বুলি this is x2 আৰু এটো আমি ধৰি লম y2 ইয়াত যদি আমি মানখিনি বহাই দিও x1 ৰ মান আছিল 5 into y1 ৰ মান আছিল 20 is equal to x20 ৰ মান হৈ গল 50 into y2 ৰ মানটো আমি উলিয়াব লাগে এতিয়া 5 into 20 100 is equal to কিমান 50 into y2 50 এ যদি 100 ক কাটো তেতিয়া হলে যাব দুবাৰ তো তেতিয়া হলে আমি কি পালো y2 is equal to 2 that means y মান আছিল 2 question number 2 7:6 আৰু 4:9 জোৰ তুলনা কৰিলে তলত কোনটো শুদ্ধ হ'ব এতিয়া এটো তোমালোকে এনেকৈ চাইও ক'ব পাৰা 7:6 টো আমি লিখিব পাৰো 7/6 তেতিয়া হলে হাতক যদি আমি 6 হৰণ কৰো 1 point something ওলাব ওকে 4:9 যেটো 9 আছে 4/9 লিখিব পাৰি এতিয়া যেহেতু 4ক 9 ৰে এবাৰো হৰণ না যায় গতিকে আমি ইয়াক স্টার্ট কৰিম 0 point something এনেকে আৰু যদি এই দুটা মান আমি চাও ইয়াত আসলে 1 point something আৰু ইয়াতে হ'বগে 0 point something ৰাইট তো ডাঙৰ হ'ব কোনটো প্ৰথমটো তো আমি এনেকে ক'ব পাৰো 7:6 is greater than 4:9 ৰাইট এটো তোমালোকে হৰ দুটা একে কৰিও কৰিব পাৰা মানে 7/6 আৰু তোমাৰ আসলে 4/9 ৰাইট তো তেতিয়া হলে প্ৰথম ভগ্নাংশটো এই 6 ৰ লগত আমি এই 9 টো পূৰণ কৰি দিও ওপৰটো 9 পূৰণ কৰি দিলো তো ওপৰত হৈ গল 63 আৰু তলত হৈ গল 54 ৰাইট এতিয়া এই 9 ৰ লগত আকৌ আমি ওপৰৰ 6 টো পূৰণ কৰিম তো 6 into 4 24 divided by 9 into 6 54 এতিয়া আমি যদি তুলনা কৰো 63/54 আৰু হৈ গল 24/54 দুটা হৰকেটা একে লবকেটা যদি আমি চাও 63 টো ডাঙৰ গতিকে প্ৰথমটো আমাৰ কি হ'বগে ডাঙৰ হ'ব অৰ্থাৎ 7:6 টো আমাৰ ডাঙৰ হৈ যাব 4:9 তকৈ তো যেটো মেথড ভাল লাগে তুমি তেনেকৈ কৰিব পাৰা এনেকৈ কৰিব পাৰা নতুবা এনেকৈ question number 3 মাক দিয়া আছে 3 to the power x plus 3 to the power x plus 1 divided by 3 to the power x plus 1 minus 3 to the power x ৰ মান তোমালোকে হুসকৰ বিধি এটা পাই আছা যদি বেস কেটা একে হয় অৰ্থাৎ a to the power m into a to the power n যদি দিয়া থাকে তেতিয়া হলে আমি ইয়াক এনেকৈ লিখিব পাৰো a to the power m plus n তো ঠিক একেনে সনাকে আমি যদি ইয়াতে লিখো ওপৰত আছিল আমাৰ 3 to the power x plus a to কেতে আমি ভাঙি কিনে লিখো 3 to the power x into 3 to the power 1 similarly a to যদি আমি ভাঙি লিখো 3 to the power x into 3 to the power 1 minus 3 to the power x এতিয়া এই দুটাতে ওপৰত যে লব আছিল তাৰ দুটাৰ পৰা কি কমন আহিব 3 to the power x কমন আহিব তো 3 to the power x কমন ললো ইয়াতে বাকি থাকিলে 1 প্লাস ইয়াতে বাকি থাকিলে 3 একেদৰে তলৰ পৰা যদি আমি কমন লও 3 to the power x ইয়াতে বাকি থাকিলে 3 minus 1 3 to the power x 3 to the power x cancel গল বাকি ওপৰত থাকিলে 3 plus 1 4 divided by 3 minus 1 2 2 ৰে 4 কিমান বাৰ যাব দুবাৰ তো আনসাৰটো হ'বগে বি question number 4 cube root of 1728 ৰ মান আমাক খুদিছে তো 1728 ৰ আমি উৎপাদক এটা উলিয়াই চাও 2 ৰে যাব 8 দুগুণ 16 6 দুগুণ 12 4 দুগুণ 8 2 ৰে 4 3 2 2 ৰে 2 1 6 আকৌ 2 ৰে কৰিলো একবাৰ 108 আকৌ 2 ৰে কৰিলো 5 4 then again to 27 আৰু ইয়াক যদি আমি 3 ৰে কৰো 9 বাৰ আকৌ 3 ৰে কৰিলে 3 বাৰ তেতিয়া যিমান কিটা মৌলিক উৎপাদক পালো এই গুটেই কিটাকে আমি তিনিটাকে জোড়া কৰিম ওকে যেটো ঘনমূল উলিয়াই আছো গতিকে প্ৰতিটো তিনিটাৰ গ্ৰুপৰ পৰা আমি এটাকে লম এই তিনিটাৰ পৰা এটা 2 এই তিনিটাৰ পৰা এটা 2 আৰু এই তিনিটাৰ পৰা এটা 3 তেতিয়া হলে এটো এনেকৈ লিখিব পাৰি cube root of 1728 is equal to 2 into 2 into 3 which is equal to 12 the answer is 12 question number 5 দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a is equal to 5q plus r যত ওকে এনেকুৱা আমি আগতে কৰিছো প্ৰশ্ন সো r টো হৈ গল আমাৰ ভাগশেষৰ মানটো কি হ'ব নোৱাৰে ইয়াৰ এই 5 তকে কি হ'ব লাগিব সৰু হ'ব লাগিব সদায় তো 5 তকে সৰু হোৱা এটো 5 ৰ সমান দি আছে এটো নহয় এটো 5 ৰ সমান দি আছে এটো নহয়
গতিকে এই দুটাৰ ভিতৰত এটা হ'ব আৰু কৈছে ইয়াতে 0তকৈ ডাঙৰ হ'ব ইয়াতে 0তকৈ ডাঙৰ কিন্তু আমি জানো যে r ৰ মানটো 0 সমান হ'ব পাৰে গতিকে অপচন বি ইজ দ্য কাৰেক্ট ওৱান কোৱেশ্চন নম্বৰ 6 দুটা অংক দিয়া আছে এই দুটা অংকৰ লগত আমি মিলাব লাগে নম্বৰ 1 টো দিয়া আছে আটাইতকৈ সৰু মৌলিক সংখ্যা হৈ গ'ল 2 আটাইতকৈ সৰু যৌগিক সংখ্যা হৈ গ'ল 4 এই দুটাৰে গসাও মানে এই দুটাৰে হৰণ যোৱা আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোক লাগে তো 2 ৰে হৰণ কৰিব পাৰি 4 কো কি কৰিব পাৰি 2 ৰে গতিকে ইহতৰ গসাও হ'বগে 2 সো এটো আছেগে সিট 1 থকা অপচন আছে সি এতিয়া আমি দেখা পালো যে প্ৰশ্নটোৰ বাকি কিটা অপচন নসোৱাকেও আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰো গতিকে বাকি কিটা কৈ নাছলে হৈ যায় তো অপচন সি ইজ দ্য কাৰেক্ট ওৱান কোৱেশ্চন নম্বৰ 7 কাখৰ চিত্ৰত বহুপদ y fx ৰ আমাক শূন্য আছে নে সুধিছে আৰু শূন্য আছে যদি হেতু কিমান হয় সুধিছে এতিয়া যদি আমি গ্ৰাফটো মন কৰো গ্ৰাফটো এনেকৈ আহি কিনে ওপৰলৈ গুছি গৈছে আমাৰ x অক্ষ আছিল এডাল কিন্তু ই কি কৰিছে x অক্ষত এটা বিন্দুটো কি কৰা নাই সেট কৰা নাই মানে ইয়াতে এটা বিন্দুটো ই টাচ কৰা নাই বা সেট কৰা নাই গতিকে ইয়াৰ শূন্য নাই ওকে তো অপচন এ ইজ দ্য কাৰেক্ট ওৱান এটা শূন্য নাই তো শূন্য কেতিয়া হ'ব সাপোজ এটা x এক্সিস ইয়াত যদি গ্ৰাফটো কাটে এনেকৈ যেটা বিন্দুত কাটিব হিমানতে শূন্য ওলাব কোৱেশ্চন নম্বৰ 8 5 - 3√2 আৰু 5 + 3√2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো আমাক লিখিব দিছে ওকে তো ধৰি ললো এটো আমাৰ কাৰণে আলফা দিস ইজ আমাৰ কাৰণে বিটা তো এতিয়া আলফা প্লাস বিটা কৰি চাও তো আলফা প্লাস বিটা কিমান হ'বগে 5 - 3√2 + 5 + 3√2 এটো আছিল -3√2 এটো আছিল +3√2 ক্যান্সেল তো বাকি থাকিলে 10 আলফা * বিটা দুটা পূৰণ কৰিলো 5 - 3√2 * 5 + 3√2 ওকে এটো যদি আমি লক্ষ্য কৰো এটো a - b * a + b হৈ আছে তো a - b * a + b তো এটো আমি লিখিব পাৰো a² - b² তো a² মানে ইয়াতে a হৈ গল 5² - b মানে হৈ গল এখিনি 3√2 হোল স্কয়াৰ 5² means 25 আৰু এখিনি স্কয়াৰ কৰিলে হ'ব 3² means 9 into √2 স্কয়াৰ কৰিলে হ'ব 2 25 - 9 into 2 18 তো বাকি থাকিলে 7 ওকে আলফা * বিটাৰ মানটো পালো আমি 7 এতিয়া এইখিনি মান আমি আদৰ্শ আয়তত বহাই দিও x² - আলফা + বিটা তো আলফা + বিটা মান হৈ গল 10 into x plus alpha into beta মান পাই গলো আমি 7 অপচন এ ইজ দ্য কাৰেক্ট ওৱান কোৱেশ্চন নম্বৰ 9 বহুপদ এটা দিয়া আছে এই বহুপদটোৰ p 0 3টাৰ সমষ্টি q হল 0 3টাৰ গুণফল ওকে তো 0 3টাৰ সমষ্টি অৰ্থাৎ আমি শূন্য কেটা যদি ধৰো আলফা বিটা আৰু গামা তো আলফা + বিটা + গামা ইজ ইকুৱেল টু আমি লিখিব পাৰো -b/a তো ইয়াতে 3 2 হৈ গল a এৰ মান -5 2 হৈ গল b মান -11 হৈ গল c মান আৰু -3 2 হৈ গল d এৰ মান তো তেতিয়াহলে ইয়াত যদি মই মানখিনি বহাই দিও আলফা + বিটা + গামাৰ মানটো - b মানটো আছিল -5 ডিভাইডেড বাই a এৰ মানটো হৈ গল 3 ওকে মাইনাস আৰু মাইনাস মিলি কিনে হৈ গল +5/3 আৰু কৈছে 0 3টাৰ সমষ্টি কিমান হয়গে 5/3 অৰ্থাৎ এটো আমাৰ শুদ্ধ নেক্সট q দিয়া আছিল 0 3টাৰ গুণফল 0 3টা আমাক দিয়া আছিল আলফা বিটা আৰু গামা তো হেনেকে যদি আমি ধৰি লও তেতিয়াহলে আমি লিখিব পাৰো -d/a এতিয়া d মানটো আছিল -3 তো মাইনাস চিনটো আমি দিলো আগৰ পৰা দেন -3 again divided by a এৰ মানটো হৈ গল 3 minus into minus plus 3/3 আৰু ইয়াক যদি আমি কাটো তেতিয়াহলে কিমান থাকিব 1 কিন্তু ইয়াতে কি দিয়া আছে -1 তো অৰ্থাৎ এই অপচনটো ভুল হৈ আছে অৰ্থাৎ q টো ভুল তো অপচন কেইটা যদি আমি চাও p সত্য কিন্তু q সত্য c টো হ'ব কোৱেশ্চন নম্বৰ 10 ax² + bx + c = 0 a does not equal to 0 সমীকৰণটোৰ মূল দুটাৰ পূৰণফল যোগফলৰ সৈতে সমান হ'ব যদিহে ওকে তো মূল দুটা আমি ধৰি ললো আলফা আৰু বিটা এতিয়া আমি জানো ইয়াতে কি বুলি কৈছে আলফা + বিটা অৰ্থাৎ মূল দুটাৰ যোগফল = কি হয় সমান হয় কাৰ লগত পূৰণফলৰ সৈতে অৰ্থাৎ আলফা * বিটাৰ সৈতে এতিয়া আলফা + বিটাৰ মানটো আমি লিখিব পাৰো -b/a আৰু আলফা * বিটাৰ মানটো আমি লিখিব পাৰো c/a both সাইডতে a আছে গতিকে দুটা ক্যান্সেল হৈ গল -b = আমি পালো c এতিয়া b টো যদি আমি হেতু সাইডলৈ লৈ যাও কি হৈ যাব b টো প্লাস হৈ যাব তো b + c আৰু ইয়াৰে কি থাকিব 0 অৰ্থাৎ b + c = 0 তো অপচন বি c is the correct one question number 11 ax² + bx + c = 0 a does not equal to 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ অপৰিমেয় হ'ব যদিহে হি b² - 4ac ৰ মানটো কি হয় অপূৰ্ণ বৰ্গ সংখ্যা হয় যদি b² - 4ac হয় পূৰ্ণ বৰ্গ তেতিয়াহলে হি কি হ'ব পৰিমেয় হ'ব অৰ্থাৎ
এই যে ৰুট অভাৰ চিনৰ ভিতৰত লিখা আছে b স্কয়াৰ - 4ac এটো যদি পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহ'লে ৰুট অভাৰ চিনটো কেনসেল হৈ যাব যদি পূৰ্ণবৰ্গ সংখ্যা এটো নহয় তেতিয়াহ'লে কি হৈ থাকিব ই ৰুট অভাৰ চিনৰ ভিতৰতে থাকি যাব আৰু তেতিয়া কি হৈ যাব ই এটা অপৰিমেয় সংখ্যা হৈ থাকিব এই গোটেইটো এটা কি হৈ যাব অপৰিমেয় সংখ্যা কোৱেশ্চন নম্বৰ 12 এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্য আমাক দিয়া আছে 10 cm ধৰি ললো এই অতিভুজটো আমাক কিমান দিয়া আছে 10 cm বাকি দুটা বাহুৰ এটা আনটো দুগুণ যদি মই এটো ধৰি ল x তেতিয়াহ'লে এটো মই ধৰিব লাগিব টুৱাইস x দুগুণ বুলি কৈছে এতিয়া পৰিস্থিতিটো বুজাবৰ কাৰণে x অলপ ব্যৱহাৰ কৰি সমীকৰণটো আমাক লিখিব দিছে এটা যেহেতু এটো সমকোণী ত্ৰিভুজ গতিকে ইয়াত আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো আৰু পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিলে আমি কি পাওঁ যে অতিভুজটোৰ বাদে বাকি দুটা বাহু আছে অৰ্থাৎ এই বাহুটো আৰু এই বাহুটোৰ বৰ্গৰ যোগফল অৰ্থাৎ মই যদি লিখো এই বাহুটো কিমান x তো লিখিব পাৰো x স্কয়াৰ এই বাহুটো কিমান টুৱাইস x অৰ্থাৎ টুৱাইস x হোল স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব অতিভুজ এই অতিভুজটোৰ বৰ্গ অতিভুজটো কিমান আছিল 10 স্কয়াৰ হৈ যাব এখন যদি সজাইকিনে লিখো x স্কয়াৰ প্লাস 2 স্কয়াৰ কৰিলে হ'বগে 4 x স্কয়াৰ কৰিলে x স্কয়াৰ ইজ ইকুৱেল টু 10 স্কয়াৰ কৰিলে হ'বগে 100 x স্কয়াৰ প্লাস 4x স্কয়াৰ 5x স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'বগে 100 অপচন সি ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 13 এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আমাক দিয়া আছে x সাধাৰণ অন্তৰ d মুঠ পদৰ সংখ্যা n অন্তিম পদটো হৈ গল y তেটো আমি কেনেকৈ লিখিব পাৰো তোমরা পাইছা আদৰ্শ এটো n = a + n - 1 * d এতিয়া অন্তিম পদটি আছে y গতিকে এটো আমি ধৰলো nতম পদ দ্যাট ইজ y = a প্ৰথম পদটো এতিয়া আমি লিখিব পাৰিম x লিখিব লাগিব ইয়াতে আৰু মুঠ পদৰ সংখ্যা n দিয়া আছে গতিকে এটো চেঞ্জ নহয় n - 1 d ৰ মানটো আমাক কি দিয়া আছে d দিয়া আছে তো এটো এনেকৈ থাকিব তো অপচনটো যদি আমি মিলাই চাও তেতিয়াহলে আমাৰ কাৰণে হ'বগে c কোৱেশ্চন নম্বৰ 14 যদি এটা ত্ৰিভুজৰ কোণ তিনিটা সমান্তৰ প্ৰগতিত থাকে আৰু হিহতৰ সাধাৰণ অন্তৰ 30 হয় তেন্তে কোণ কেইটা ওকে তো আমাক দিয়া আছে d ৰ মানটো দিয়া আছে 30 ডিগ্ৰী ওকে এতিয়া মিলাই চালে হল এই যদি প্ৰথম পদ হয় তেতিয়াহলে ইয়াৰ লগত কি যোগ কৰিব লাগিব 30 দ্বিতীয় পদটো পাবৰ কাৰণে কিন্তু ইয়াত 90 হৈ আছে গতিকে এ অপচনটো নহয় বি অপচনটো যদি আমি চাও 0 লগত কি হৈ আছে 30 এখিনলে ঠিকে আছে 30 + 30 কি হৈ যায় 60 কিন্তু কথাটো হল কি এই তিনিটা কোণ যদি আমি যোগ কৰি দিও তেতিয়া ওলাই 90 কিন্তু আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হ'ব লাগিব 180 ডিগ্ৰী গতিকে অপচন বি টো হ'ব নোৱাৰে অপচন সি টো যদি আমি চাও এটা 90 আছিল প্ৰথম পদটোত তো এটো 90 - 30 হৈ গল তো এটো অপচন হ'ব নোৱাৰে ডি অপচনটো যদি আমি চাও 30 + 30 ডিগ্ৰী 60 + 30 ডিগ্ৰী ওকে তো অপচন ডি ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 15 যদি a b আৰু c সংখ্যা তিনিটা সমান্তৰ প্ৰগতিত থাকে তেন্তে c + a - 2b * a + b - 2c * b + c - 2c এর মান হ'ব এতিয়া যদি তিনিটা পদ সমান্তৰ প্ৰগতিত থাকে তেতিয়াহলে আমি এনেকৈ লিখিব পাৰো b - a = c - b আৰু ইয়াৰ পৰা আমি যদি b টো হেতু সাইডলৈ লৈ যাও তেতিয়া হ'বগে টুৱাইস b আৰু এটো যদি আমি এটো সাইডলৈ লৈ হব a + c ওকে তো এটো আমি গম পালো এতিয়া এই মান কেইটা আমি উলিয়াই চাও c + a - টুৱাইস b a + b - টুৱাইস c b + c - টুৱাইস a ইয়াত এই যে c + a আছে গতিকে ইয়াত আমি কি বহাব পাৰো এইখিনি অনুসৰি টুৱাইস b তো টুৱাইস b - টুৱাইস b ইনটু বাকিখিনি একে নিচিনাকৈ থাকিব টুৱাইস b - টুৱাইস b হৈ গল 0 ইনটু বাকি দুটা পদ আমি জানো যে 0 ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে হেতু কি হৈ যায় 0 হৈ যায় গতিকে গুটেখিনি হৈ যাব 0 অপচন এ ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 16 যদি ত্ৰিভুজ ABC ৰ ধৰিলো এটো ত্ৰিভুজ ABC ইয়াৰ DE টো কি হয় BC বাহুৰ সমান্তৰাল গতিকে এটো BC আছে ইয়াৰ সমান্তৰালকে আছে DE তোমাক দিয়া আছে AD ৰ মানটো দিয়া আছে x AD ৰ মান দিয়া আছে x DB ৰ মান দিয়া আছে x - 2 AE ৰ মান দিয়া আছে x + 2 আৰু EC ৰ মান দিয়া আছে x - 1 তেতিয়াহলে কি উলিয়াব লাগে x ৰ মান আমি জানো যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল যদি আন এটা বাহু দিয়া থাকে তেতিয়াহলে এই বাহুটোৱে সমান্তৰাল বাহুটোৱে কি কৰেগে তোমাৰ ত্ৰিভুজৰ বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে অৰ্থাৎ আমি এই ত্ৰিভুজটোৰ পৰা এনেকৈ লিখিব পাৰো AD / DB AD / DB is equal to a বাহুটোৰ AE / EC ইয়াত যদি মই মানখিনি বহাই দিও AD মান আছিল x / x - 2 is equal to x + 2 / x - 1 ক্ৰস মাল্টিপ্লিকেশন যদি কৰো x into x - 1 is equal to x - 2 into x + 2 এটো যদি ইয়াক পূৰণ কৰো x স্কয়াৰ minus x into 1 x আৰু এটো কি হৈ গল x - 2 into x + 2 তো a + b into a - b সূত্ৰত পৰি গল সো গতিকে আমি লিখিব পাৰো x স্কয়াৰ minus 2 স্কয়াৰ means 4 both side x স্কয়াৰ আছে cancel
তো বাকি থাকিলে -x is equal to -4 both side পৰা minus cancel to x is equal to 4 d is the correct one question number 17 যদি ab is parallel to cd তেন্তে x ৰ মান কি হয় তো ab বাহুটো cd বাহুটোৰ লগত সমান্তৰাল অৰ্থাৎ আমি ক'ব পাৰো যে abcd এটা ট্ৰেপেজিয়াম আৰু ট্ৰেপেজিয়ামৰ কি হয় যি দুডাল কৰ্ণ আছে সেই কৰ্ণ দুডাল অৰ্থাৎ ইয়াতে আমি যদি চাও ac আৰু bd এই দুডাল কৰ্ণ কি হৈছে সমান অনুপাতত বিভক্ত হৈছে তো এই o বিন্দুটো সমান অনুপাতত বিভক্ত হৈছে অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰো AO by CO is equal to BO by DO rightতিয়াৰে যদি মই মানখিনি বহাই দিও AO ৰ মানটো আমাক দিয়া আছিল 5 by CO ৰ মানটো আমাক দিয়া আছিল 4x - 2 is equal to B ৰ মান আমাক দিয়া আছিল 5 D ৰ মানটো দিয়া আছিল 2x + 4 ক্ৰস মাল্টিপ্লিকেশন যদি কৰো 5 into 2x + 4 is equal to 5 into 4x - 2 both side পৰা 5 cancel তো বাকি থাকিলে 2x + 4 is equal to 4x - 2 2x 4x to etu side লৈ আহো -4x is equal to -2 4 to etu side লৈ যাও -4 তো বাকি কি থাকিলে 4x ৰ পৰা 2x কলে 2x 4 টোৰ আগত মাইনাস আছিল গতিকে -2x is equal to দুটাতে মাইনাস আছে গতিকে সংখ্যাকেইটা যোগ হ'ব -6 মাইনাস cancel তো x is equal to কি হবগে 6 2 to ইয়াতে into হৈ আছিল ইফালে হলে ডিভাইড হৈ যাব 6 divided by 2 3 তো অপশন সি is the correct one question number 18 যদি ত্ৰিভুজ ABC সদৃশ হয় ত্ৰিভুজ PQ ৰ লগত আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ পৰিসীমা ক্ৰমে 36 cm আৰু 24 cm হয় যদি PQ is equal to 10 cm তেন্তে AB মান কিমান দুটা ত্ৰিভুজ আমাক দিয়া আছে ABC আৰু PQR PQ বাহুটোৰ মান আমাক দিয়া আছে 10 cm তোমাক AB বাহুটোৰ মান সুধিছে এতিয়া আমি জানো যে সদৃশ ত্ৰিভুজ বিলাকৰ অনুৰূপ বাহু বিলাক কি হয় সমান হৈ যায় তো গতিকে আমি অনুৰূপ বাহু বিলাকৰ অনুপাত যেটো হয় তো এতিয়া এই AB যেটো বাহু আৰু এই PQ বাহু ইহতৰ যেটো অনুপাত হ'ব হেতু আমি ক'ব পাৰো যে ত্ৰিভুজ দুটাৰ পৰিসীমাৰ অনুপাতৰো সমান হ'ব অৰ্থাৎ ABC ত্ৰিভুজটোৰ পৰিসীমা আছিল 36 আৰু তোমাৰ PQR ত্ৰিভুজটোৰ পৰিসীমা আছিল 24 তো এটোৰ লগতো সমান হ'ব তো 12 ৰে কাটিলে দুবাৰ যাব 24ক 36ক যদি কাটো তিনিবাৰ নেক্সট আমি কি কৰিলো PQ মানটো বহাই দিও PQ মান আছিল 10 তো 10 is equal to আমাৰ ফলে কি হ'ল 3/2 ক্ৰস মাল্টিপ্লিকেশন যদি মই কৰো 2 into AB is equal to 10 into 3 30 2 to ইয়াতে AB লগত পূৰণ হৈ আছে ইফালে যদি পঠাই দিও এটো হৈ যাব হৰণ 30 divided by 2 is equal to 15 option A is the correct one question number 19 x অক্ষৰ পৰা a -2 6 বিন্দুটোৰ দূৰত্ব তো এটো গুটেই সহজ যেতিয়া তোমাৰ x অক্ষৰ বুলি ক'ব তেতিয়া তুমি y স্থানাংক চাবা তো y স্থানাংক কি হৈ আছে 6 গতিকে आंसर হ'বগে 6 আকৌ যদি কয় y অক্ষৰ পৰা তেতিয়া হলে x স্থানাংক চাবা question number 20 যদি x অক্ষক এখন সমতল দাপন হিচাপে ধৰা হয় x অক্ষ কোনডাল হ'ব এডাল হ'ব x অক্ষ তো ইয়াক যদি মই এখন সমতল দাপন হিচাপে ধৰো P23 বিন্দু P23 ক'ত আছে তো P23 এটো হল P23 বিন্দু তো ইয়াৰ প্ৰতিবিম্বটো ক'ত হ'ব তো আমি জানো যে সমতল দাপনৰ প্ৰতিবিম্ব বিপৰীত দিশত গঠিত হয় হয়নে গতিকে এখন যদি দাপন হয় ইয়াৰ বিপৰীত ফালে থাকিব আৰু x অক্ষৰ পৰা অৰ্থাৎ দাপনখনৰ পৰা যিমান দূৰত আছিল সিমান দূৰতে থাকিব গতিকে 3 ঘৰ দূৰত তো ইয়াতে হ'বগে তো এটো আমি যেহেতু এটো প্ৰথম চক আছিল এটো হ'বগে চতুৰ্থ চক আমি বিন্দুটো লিখো 2 - 3 হিচাপত হয়নে তো তেতিয়া হলে c টো হ'ব শুদ্ধ উত্তৰ question number 21 যদি p a/3 5 বিন্দুটো a -3 4 আৰু b 9 6 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে তোমাক এৰ মান উলিয়াব দিছে তো মধ্যবিন্দুৰ কাৰণে ফৰ্মুলা হৈ গল x1 + x2/2 y1 + y2/2 তো ইয়াতে এতিয়া আমি যদি এৰ মান উলিয়াব লাগে অৰ্থাৎ a ক'ত আছে মধ্যবিন্দুৰ এইখিনিত আৰু ইয়াতে যদি আমি ফৰ্মুলা চাও মধ্যবিন্দুটোৰ এৰ মানটো হৈ আছে এইখিনিত গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো x1 + x2/2 = মধ্যবিন্দুৰ এই বিন্দুটো কি হয় x ৰ স্থানাংকটো a/3 তো এটো এনেকৈ লিখিব পাৰো তো ইয়াত যদি মই মানখিনি বহাই দিও x1 আৰু x2 ৰ মানটো তো x1 ৰ মান হ'বগে এটো হ'ল x1 এটো হয় y1 this is x2 and this is y2 তো আমাক লাগিব x1 তো x1 হৈ গল -3 + x2 হৈ গল 9 divided by 2 is equal to a/3 তো 9 - 3 6/2 is equal to a/3 দুয়ে মই যদি কাটো 6 তিনিবাৰ তো 3 into 3 9 is equal to a তো option A is the correct one question number 22 যদি sin alpha is equal to 1 tan beta is equal to 1 তেন্তে alpha minus beta ৰ মান কিমান হ'ব তো sin alpha is equal to 1
তো 1 কেতিয়া হয় সাইনৰ মান যেতিয়া সাইনৰ মান কি হয় 90 ডিগ্ৰী হয় সো sin 90 1 গতিকে 1 অৰ্থ লিখিলো মই sin 90 আৰু ইফালে থাকিলে sin alpha sin cancel গতিকে alpha পালো আমি 90 ডিগ্ৰী ঠিক একেদৰে tan beta = 1 দিয়া আছে তো tan ৰ মান কেতিয়া 1 হয় tan ৰ মান হয় 45 ডিগ্ৰী তো tan 45 ডিগ্ৰী লিখিলো 1 অৰ ঠাইত আৰু ইফালে আছিল আমাৰ tan beta tan cancel তো beta আমি পালো 45 ডিগ্ৰী এটা তোমাক কৈছে alpha minus beta তো alpha মান হৈ গল 90 ডিগ্ৰী minus beta মান হৈ গল 45 ডিগ্ৰী 90 minus 45 degree is equal to 45 degree. Question number 23. Cosec square theta minus cot square theta is equal to what? তো আমি পাই আছো cosec square a is equal to 1 plus cot square a. ইয়াত যদি মই মানখিনি বহাই দিও cosec square theta ঠাইত মই লিখি দিও 1 plus cot square theta minus cot square theta. Cot square theta cancel হৈ গল বাকি থাকিলে 1. Option B is the correct one. Question number 24. তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা cos square theta তুমি জানো cos theta is equal to কি হয়গে 1 by sec theta যেটো ইয়াতে স্কয়াৰ আছে গতিকে ইয়াটো কি হ'ব 1 by sec square theta তো a টো হয়গে 4 ৰ লগত তো a4 হোৱা অপচন আছে b আৰু d তো c আৰু a হ'ব নোৱাৰে নেক্সট tan square theta তো tan square theta মানে কি প্ৰথমতে আমি জানো tan theta টো আমি লিখিব পাৰো sin theta by cos theta হয়নে তো যদি এটো tan square হয় তেতিয়াহলে আমি কি লিখিব লাগিব sin theta by cos theta whole square আৰু হেতু আছে কোন ইয়াতে তো b3 তো b3 কোড আছে অপচন b তো অৰ্থাৎ d অপচন টো ভুল তো বাকি এটো তোমালোকে মিলাই চাব পাৰা sin square theta তো sin square theta টো আমি কি ক'ব পাৰো sin square theta টো 2 লগত মিলি আছে এটো হয়নে কাৰণ sin square theta plus cos square theta is equal to 1 এতিয়া sin square theta টো আমি এনেকৈ লিখিব পাৰো 1 cos square theta টো ইয়াতে প্লাস হৈ আছে ইফালে গলে কি হৈ যাব minus cos square theta হয়নে ঠিক আছে না cos square theta তো cos square theta তো কি হয় তো আমি জানো যে 1 plus cos square theta is equal to cosec square theta হয়নে তো যদি মই এফালে cos square theta টো ৰাখো তো 1 টো হিটো সাইডলৈ গুচি যাব cosec square theta minus 1 হৈ যাব অৰ্থাৎ d টো মিলে 1 ৰ লগত কোৱেশ্চন নম্বৰ 25 এটা বৃত্তৰ এটা বিন্দুত টনা স্পৰ্শক আৰু সেই বিন্দুৰ মাজে যোৱা ব্যাসাৰ্ধৰ মাজৰ কোণটো তো এডাল হল স্পৰ্শক এটো স্পৰ্শ বিন্দু p ইয়াতে আমি জানো এডাল ব্যাসাৰ্ধ টনা হৈছে আৰু এটো কথা মন কৰিবা যে ব্যাসাৰ্ধডাল সদায় স্পৰ্শ বিন্দুত কি হৈ থাকে লম্ব হৈ থাকে তো লম্ব means 90 ডিগ্ৰী কোৱেশ্চন নম্বৰ 26 চিত্ৰত PA আৰু PB ও কেন্দ্ৰীয় বৃত্তৰ দুডাল স্পৰ্শক তো PA আৰু PB দুডাল স্পৰ্শক আমাক দিয়া আছে APB কোণটোৰ মান আমাক দিয়া আছে 40 ডিগ্ৰী তো এই গোটেই কোণটোৰ মান দিয়া আছে 40 ডিগ্ৰী তোমাক কৈছে AOP কিমান হয় এতিয়া এই গোটেই কোণটোৰ মান 40 ডিগ্ৰী আৰু এই স্পৰ্শ বিন্দু P আৰু কেন্দ্ৰ O সংযোগী যেটা ৰেখা হয় হি কি কৰে ইহতৰ মাজৰ এই বাহুটো আৰু এই বাহুটোৰ মাজৰ যেটো কোণ তাক সমানে দুটা ভাগত ভাগ কৰি দিয়া যেটো এই গোটেই কোণটোৰ মান 40 ডিগ্ৰী গতিকে এটো হ'বগে 20 ডিগ্ৰী আৰু এটো হ'বগে 20 ডিগ্ৰী হৈ গল আনহাতে ইয়াৰ আগত আমি পাইছো যে এই স্পৰ্শকডালৰ স্পৰ্শ বিন্দুত কি হৈ থাকে ব্যাসাৰ্ধডাল লম্ব অৰ্থাৎ লম্ব হৈ আছে মানে ইয়াতে কিমান ডিগ্ৰী 90 ডিগ্ৰী কোণ হৈ আছে এতিয়া মই যদি এই ত্ৰিভুজটো বিবেচনা কৰো তেতিয়াহলে ইয়াতে দুটা কোণ আমি পালো এটা হল 90 ডিগ্ৰী আৰু আনটো হল 20 ডিগ্ৰী দুটা যদি মই যোগ কৰো কিমান হ'বগে 110 ডিগ্ৰী তো এটা এই কোণটো ত্ৰিভুজটো এই 3 নম্বৰ কোণটোৰ মান কিমান হ'ব 180 পৰা মই মাইনাস কৰি দিম কিমান হ'বগে 70 ডিগ্ৰী অপচন এ কোৱেশ্চন নম্বৰ 27 এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ তো এটো কিউ ধৰি ললো এটো ও কেন্দ্ৰীয় বৃত্তটো সাপোজ এটো পি বিন্দু তো এই বিন্দুটোৰ পৰা এই স্পৰ্শকডালৰ তোমাক দৈৰ্ঘ্যটো পি বিন্দুলৈ দিয়া আছে 24 সেন্টিমিটাৰ হল কেন্দ্ৰ কিউৰ পৰা দূৰত্ব আমাক দিয়া আছে 25 তো কেন্দ্ৰৰ পৰা এই বিন্দুটোৰ দূৰত্ব আমাক দিয়া আছে 25 সেন্টিমিটাৰ তো বৃত্তটোৰ ব্যাসাৰ্ধ ইয়াৰ মানটো আমাক উলিয়াব দিছে অকমান আগত আমি পালোৱে যে স্পৰ্শকডাল কি হৈ থাকে ব্যাসাৰ্ধৰ ওপৰত লম্ব গতিকে 90 ডিগ্ৰী কোণ হ'বগে আৰু যেতিয়া 90 ডিগ্ৰী কোণ হয় তাত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তো পাইথাগোৰাছৰ উপপাদ্য অনুসৰি কি হ'বগে এই বাহুটোৰ বৰ্গ অৰ্থাৎ OP স্কয়াৰ প্লাস এই বাহুটোৰ বৰ্গ 24 স্কয়াৰ ইজ ইকুৱেল টু তোমাৰ কি হ'বগে 25 স্কয়াৰ হয়নে তো ইয়াৰ পৰা আমি লিখিব পাৰো OP স্কয়াৰ ইজ ইকুৱেল টু 25 স্কয়াৰ তো ইয়াতে আছিল ইফালে যদি পঠাই দিও 24 স্কয়াৰ হৈ যাব মাইনাসত 25 স্কয়াৰ means 625 24 স্কয়াৰ means 576 বিয়োগ কৰিলে হ'বগে 49 তো এটো আছিল OP স্কয়াৰৰ মান তো OP ললে কি হ'ব বৰ্গমূল ললে কিমান হ'ব 49 ৰ বৰ্গমূল হৈ গল 7 তো आंसर হ'ব A কোৱেশ্চন নম্বৰ 28 x ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ y ডিগ্ৰীত কোণ এটাৰ বৃত্তৰ চাপৰ দিশ তো ফৰ্মুলাটো আছিল θ/360 * 2 π r তো এতিয়া কোণৰ মান আমাক কিমান দিয়া আছে y তো ওপৰত আহি গল y তলত হ'ব 360
ইনটু 2 পাই তো ব্যাসাৰ্ধ কিমান দিয়া আছে r মান x তো 2 পাই x এটো মিলাই চাও এটোত কি আছে 2 পাই x স্কয়াৰ তো এটো হ'ব নোৱাৰে এটোটো আছে এটো হ'ব নোৱাৰে তো এটোটাৰ ভিতৰত হ'ব কোনোবাটো এটো 180 আছে গতিকে ই হ'ব নোৱাৰে b is the correct one question number 29 এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু সমবাহু ত্ৰিভুজৰ বাহুৰ দিশ সমান ওকে ধৰিলে এই বৃত্তটোৰ ব্যাসাৰ্ধ যদি r তেতিয়া হলে এটা তোমাক সমবাহু ত্ৰিভুজ আমি সমবাহু ত্ৰিভুজটো ইয়াতে ধৰি ললো ইয়াৰ বাহুৰ দৈৰ্ঘ্য কি দিয়া আছে a তো ইয়াক মই a বুলি নধৰো এতিয়া r বুলি ধৰিম কাৰণ ব্যাসাৰ্ধ আৰু বাহুৰ দিশ যেটো r হয় তো সূত্ৰটো আছিল সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ √3/4a² তো এটা আমি এনেকৈ লিখিব পাৰো √3/4 a এর ঠাইতে কি লিখিম r² ওকে বৃত্তটোৰ কালি সূত্ৰটো কি আছিল পাই r² বৃত্তটোৰ কালি ডিভাইডেড বাই সমবাহু ত্ৰিভুজটোৰ কালি কিমান হয়গে √3/4 r² আৰু r² কেনসেল গল তো ওপৰত আছিল পাই ইনটু তলত যেটো ভগ্নাংশ আছিল ইয়াক যদি আমি পূৰণ কৰি লিখো তেতিয়া হলে উলুটা হৈ যাব ওপৰত গুছি যাব 4 ডিভাইডেড বাই √3 হয়নে তো এটা 4 ইনটু পাই 4 পাই বাই কিমান হৈ গল √3 আৰু ইয়াক যদি আমি অনুপাত হিচাপত লিখো 4 পাই is to √3 অপচন এ কোৱেশ্চন নম্বৰ 30 বৃত্তটা পৰিধি মান 4 পাই পৰা 8 পাই লৈ বৃদ্ধি কৰা হ'ল এতিয়া এই দুটা অৱস্থাত আমি বৃত্ত দুটা কালি অনুপাত উলিয়াব লাগে ধৰি ললো প্ৰথম অৱস্থাত বৃত্তটোৰ ব্যাসাৰ্ধ আছিল স্মল r আৰু দ্বিতীয় অৱস্থাত মানে যেতিয়া ইয়াক বৃদ্ধি কৰা হ'ল তেতিয়া ইয়াৰ ব্যাসাৰ্ধ হৈ গল কেপিটেল r এতিয়া দুটা অৱস্থাতে পৰিধিৰ যেটো অনুপাত আমি উলিয়াও 2 পাই r ডিভাইডেড বাই কি হ'ব 2 পাই r আৰু এই অনুপাতটো আমি এনেকৈ লিখিব পাৰো কিমান আছিল প্ৰথমতে 4 পাই বিশ্বত বৃদ্ধি হৈ কিনে কিমান হৈ গল 8 পাই হয়নে 2 to cancel পাই cancel ইয়াটো পাই cancel 4 ৰে আমি 4 গ্ৰহণ কৰিলে এবাৰ 4 ৰে যদি 8 গ্ৰহণ কৰো দুবাৰ তো আমি কি পালো r/2 is equal to 1/2 এটা যদি মই ক্ৰস মাল্টিপ্লিকেশন কৰো r into 1 r into 2 twice r ওকে এতিয়া ইহতৰ কালি অনুপাত উলিয়াও প্ৰথম অৱস্থাত ইয়াৰ কালি কিমান আছিল পাই স্মল r² দ্বিতীয় অৱস্থাত ইয়াৰ কালি হ'বগে পাই কেপিটেল r² হৈ গল is equal to এটা চোৱা পাই cancel তো বাকি থাকিলে কি একেইন r² by capital R তো capital R মান আমি এটা লিখিব পাৰো twice r small to whole square হৈ যাব তো ওপৰত আছিল r² তলত যদি আমি এখিনি স্কয়াৰ কৰিলো 2 স্কয়াৰ means 4 r² তো r² cancel গল ওপৰত থাকিলে 1 to 1/4 অৰ্থাৎ এই যেটা সৰু আছিল বৃত্তটো তেতিয়া তাৰ যেটো আয়তন আছিল 1 আৰু পিছত কি হৈ গল 4 তো অনুপাতটো হৈ গৈছে 1:4 কোৱেশ্চন নম্বৰ 31 দুটা সমান স্তম্ভৰ উচ্চতা আমাক দিয়া আছে h ৰ মান 7 ভূমি ব্যাসাৰ্ধ দিয়া আছে r মান 1.4 তেন্তে স্তম্ভ দুটাৰ মুঠ পাৰ্শ্বীয় পৃষ্ঠকালি তো স্তম্ভ মানে এটো সুঙা আকৃতি হয়গে সুঙা আকৃতিৰ পাৰ্শ্বীয় পৃষ্ঠকালি সূত্ৰটো আছিল 2 পাই r h কেটা আছে দুটা তো গতিকে 2 into 2 পাই r h 2 into 2 পাই মান হৈ গল 22/7 into r মান হৈ গল 1.4 into h ৰ মান হৈ গল 7 তো এটো 7 আৰু এটো 7 কেনসেল গল তো বাকি থাকিলে 2 into 2 4 into 22 4 into 22 88 into 1.4 लेकिन যদি আমি পূৰণ কৰো 88 into 14 আনসার গুণ 32 35 88 2 3 12 ওকে দশমিকটো আমি দিব লাগিব ইয়াতে দশমিক আছিল তো 123.2 তো 123.2 মিটাৰ স্কয়াৰ দিস ইজ দ্য কারেক্ট আনসার কোয়েশ্চন নম্বৰ 32 এখন স্কুলৰ দশম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চতা আমাক সেন্টিমিটাৰ দিয়া আছে এতিয়া আমি ইয়াতে বহুলক শ্ৰেণীটো খুলিছে তো বহুলক শ্ৰেণীটো উলিয়াবৰ কাৰণে ইয়াতো আমাক শ্ৰেণী অন্তৰাল দিয়া নাই তো আমি প্ৰথমতে কি কৰিম শ্ৰেণী অন্তৰালটো বনাই লওঁ তো প্ৰথমতে শ্ৰেণী অন্তৰালটো বনাও ইয়াতে আমি দেখা পাইছো যে ইহতৰ শ্ৰেণী দৈৰ্ঘ্যটো 5 হৈ আছে তো এটা আমি স্টাৰ্ট কৰিলো 135 ৰ পৰা দেন 140 লৈ 140 to 145 145 to 150 150 to 155 155 to 160 160 to 165 ছাত্ৰ-ছাত্ৰী সংখ্যাটো কি হৈ গৈছে এনেকৈ বাঢ়ি 30 পাইছে কিমান গৰাকী ছাত্ৰ-ছাত্ৰী দিয়া আছে 30 গৰাকী অৰ্থাৎ ইয়াত আমাক যেটো মান দিয়া আছে এটো হল সঞ্চয়ী বাৰংবাৰতা তো এতিয়া আমি এই সঞ্চয়ী বাৰংবাৰতাখিনিত আমি বাৰংবাৰতালৈ ৰূপান্তৰিত কৰিম তো তেতিয়া হলে কেনেকৈ কৰিব পাৰি প্ৰথমটো 2 একে থাকিব দ্বিতীয়টো চোৱা 2 লগত কিমান প্লাস হয় 5 ওকে 7 ৰ লগত কিমান প্লাস হৈ কিনে 17 হৈ গল 10 17 ৰ লগত কিমান প্লাস হৈ কিনে 23 6 23 লগত কিমান প্লাস হৈ গৈছে 4 27 ৰ লগত কিমান প্লাস হৈ 30 হৈ গল 3 বাৰংবাৰতাখিনি আমি পাই গলো এতিয়া এই বাৰংবাৰতাখিনিৰ সবচে ডাঙৰ মানটো হৈ গল 10 আৰু এই 10 যেটো মান আছে হেতু কোনটো শ্ৰেণী অন্তৰালৰ ভিতৰত আছে 145 to 150 The correct answer is B. সংখ্যাবদ্ধ তথ্যৰ মাধ্যম নিৰ্ণয় কৰোঁতে আমি ধৰি লওঁ যে প্ৰতিটো শ্ৰেণী অন্তৰালৰ যেটো বাৰংবাৰতা হেতু একেবাৰে মাজত মধ্যবিন্দুত
কেন্দ্ৰীভূত হৈ থাকে অপশ্যন বি ইজ দ্য কাৰেক্ট ওৱান তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঘটনা এটাৰ সম্ভাৱিতা কি হয় 0 আৰু 1ৰ মাজত থাকে 0 সমানো হ'ব পাৰে 0তকৈ ডাঙৰো হ'ব পাৰে আৰু 1ৰ সমান হ'ব পাৰে 1তকৈ সৰু হয়নে এইটো পাইছিলোঁ এতিয়া ইয়াতে চোৱা এইটো 1তকৈ ডাঙৰ আছে গতিকে এইটো কি হ'ব নোৱাৰে তো অপশ্যন ডি ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 35 আমাক কেইবাটাও সংখ্যা দিয়া আছে এই সংখ্যাকেইটাৰ পৰা আমি কি কৰিব লাগে এটা সংখ্যা বাছি উলিয়াব লাগে আৰু বাছি উলিওৱা সেই সংখ্যাটোৰ কি কৈছে যেটো বৰ্গ হ'ব হেতু 1 বা 1তকৈ সৰু হোৱাৰ সম্ভাৱিতা কিমান হয় এতিয়া যদি আমি এই সংখ্যাকেইটা বৰ্গ কৰি দিওঁ -5ক বৰ্গ কৰিলে কিমান হ'বগে 25 প্লাস 25 হয়নে -4ক যদি বৰ্গ কৰোঁ তেতিয়া হ'বগে 16 -3ক যদি বৰ্গ কৰোঁ 9 -2ক যদি বৰ্গ কৰোঁ 4 -1ক কৰিলে 1 0ক কৰিলে 0 থাকিব 1ক কৰিলে 1 2ক কৰিলে 4 3ক কৰিলে হ'বগে 9 4ক কৰিলে 16 and then 5ক কৰিলে 25 এটা তোমালোকে সংখ্যাকেইটা যদি মন কৰা ইয়াতে এই তিনটা সংখ্যাৰ কাৰণে কি হৈ আছে এই তিনটা সংখ্যাৰ যেটো বৰ্গ এটো কি হয় 1 নতুবা 1তকৈ সৰু গতিকে আমাক এই সম্ভাৱিতাটো উলিয়াব দিছে নহয় তো ওপৰত হ'ব এই তিনিটা সংখ্যাৰ কাৰণে যেটো বৰ্গ হয় হেতু 1 বা 1তকৈ সৰু হয় আৰু টোটাল কিমানটা আছিল সংখ্যা টোটাল আছিল 11টা গতিকে সম্ভাৱিতা হ'ব 3/11 কোৱেশ্যন নম্বৰ 36 ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ টাচপাতৰ এটা পৰা এটা কাৰ্ড টানি লোৱা হৈছে কাৰ্ডটো ৰাণী পোৱাৰ সম্ভাৱিতা কি হয় আমি জানো যে প্ৰতি বিধৰে এটাকৈ টোটাল 4টা ৰাণী থাকে হয়নে আৰু মুঠ কাৰ্ড কিমানটা 52টা তো তেতিয়াহ'লে ইয়াৰ সম্ভাৱিতাটো আমি উলিয়াব পাৰোঁ তো কি হ'বগে 4/52 4ৰে যদি 4 কাটো এবাৰ 4ৰে 52 কাটিলে 13 বাৰ তো অপশ্যন বি ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 37 চিত্ৰত দিয়া গোটা আকৃতিৰ বস্তুটোৰ মুঠ পৃষ্ঠকালি আমাক উলিয়াব দিছে তো ইয়াতে ওপৰটো এটা শংকু আছে আৰু তলটো হৈ গ'ল এটা চুঙা হয়নে এতিয়া এই চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি কিমান হয়গে 2πr/h শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো আছিল πr/l চুঙাটোৰ একেবাৰে তলৰ যিখন পৃষ্ঠ থাকিব ইয়াৰ কালি হৈ গ'ল πr² তো অপশ্যন এ ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 38 দুটা ৰৈখিক সমীকৰণ আমাক দিয়া আছে এই ৰৈখিক সমীকৰণযোৰ একক সমাধান থাকিলে ওকে একক সমাধান কেতিয়া থাকে যেতিয়া a1/a2 is not equal to b1/b2 হয়নে তেতিয়া আমি যদি চাই এইটো ইকুৱেল চিন আছে গতিকে এইটো নহয়গে এইটো ইকুৱেল চিন আছে এইটো নহয়গে তো 1 আৰু 3 হ'ব হয়নে তো এইটো p1 p2 তো এইটো আমি a1 a2 লগত তুলনা কৰিব পাৰোঁ ঠিক আছে এইটো b1 to b2 গতিকে q1/q2 তো 1 টো ইজ কাৰেক্ট 3 টো কি হৈ আছে 3 টো বেলেগ একো নাই ইয়াক ক্ৰছ মাল্টিপ্লাই কৰিছে আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ কি হৈ যাব p1 q2 and then p2 q1 so এইটো আৰু এইটো একে হয় তো আমি কি ক'ব পাৰোঁ এতিয়া 1 and 3 is correct question number 39 এইটো আমাক দিয়া আছে 3x - y + 8 is equal to 0 তেন্তে 6x - ky is equal to -16 ৰৈখিক সমীকৰণজোৰে মিলি যোৱা ৰেখা বুজালে k is equal to 2 হ'ব মিলি যোৱা কেতিয়া হয় মিলি যোৱা হ'ব যদি a1/a2 is equal to b1/b2 is equal to c1/c2 হয় এতিয়া আমি মানখিনি বহাই চাওঁ a1 ৰ মান কিমান আছিল a1 ৰ মান হৈ গ'ল 3 a2 ৰ মান হৈ গ'ল 6 ইয়াক যদি আমি কাটাকাটি কৰোঁ কিমান হ'বগে হাফ ওকে b1 ৰ মান কিমান হৈ গ'ল b1 ৰ মান হৈ গ'ল -1 b2 ৰ মান হৈ গ'ল -k ওকে এইখিনি মান উলিয়ালে হৈ গ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ মাইনাছ মাইনাছ ইয়াতে কেনসেল গ'ল k * 1 আৰু ওপৰটো 1 আছে গতিকে আমি ডাইৰেক্ট লিখিব পাৰোঁ k = 2 ওকে তো ইয়াতো k = 2 এ দিয়া আছে গতিকে এইটো সত্য হ'ব নেক্সট b2 আমাক কি দিয়া আছে 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 ৰৈখিক সমীকৰণজোৰে বুজোৱা ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k এৰ মান হ'বগে 15 ৰেখা দুডাল কেতিয়া সমান্তৰাল হয় যেতিয়া a1/a2 is equal to b1/b2 does not equal to c1/c2 হয় তো ইয়াতে যদি আমি মানখিনি বহাই চাওঁ a1 ৰ মানটো কিমান হয় 3 a2 ৰ মানটো কিমান হয়গে 2 ওকে b1 ৰ মানটো হৈ গ'ল 2k b2 ৰ মানটো হৈ গ'ল 5 এখিনি পৰা উলিয়ালে হৈ যাব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 2 * 2 4k is equal to 5 * 3 15 অকল k এৰ মানটো লাগে তো 15/4 ইয়াতে কি দিয়া আছে অনলি 15 অৰ্থাৎ এই অপচনটো কি আছে আমাৰ ভুল আছে b2 তো আমি কি লিখিম a সত্য কিন্তু b অসত্য কোৱেশ্যন নম্বৰ 40 যদি দুডাল ৰেখা সমান্তৰাল হয় দুডাল ৰেখা কেতিয়া সমান্তৰাল হয় যেতিয়া a1/a2 is equal to b1/b2 is not equal to c1/c2 হয় হয়নে এতিয়া প্ৰথমটো সমীকৰণ আমাক কিমান দিয়া আছে 3x - 2y = 5 হয়নে আনডাল ৰেখাৰ সমীকৰণ আমাক সুধিছে এটা বাকি কিটাৰ লগত আমি মিলাই চালে হৈ গ'ল তো ইয়াৰ লগত যদি মিলাই চাওঁ a1/a2 উলিয়াই চোৱা প্ৰথমতে a1/a2 কিমান হ'ব a1 ৰ মানটো হৈ গ'ল 3 a2 ৰ মান হৈ গ'ল 9 তো ইয়াক যদি আমি কাটাকাটি কৰোঁ কিমান হ'ব 1/3 হয়নে নেক্সট b1/b2 কিমান হ'বগে b1 ৰ মান হৈ গ'ল -2 ডিভাইডেড বাই +8 হয়নে 2 ৰে যদি কাটো 1 বাৰ 2 ৰে যদি কাটো
4 তো -1/4 এটা 1/3 আৰু -1/4 ইকুৱেল হয় জানো নহয় গতিকে ইয়াতে কি হ'ব লাগে ইকুৱেল হ'ব লাগে হয়নে তো এ অপচনটো নহয় সিমিলাৰলি আমি যদি c ৰ কাৰণে কৰি চাও তেতিয়া হলে কি হ'বগে a1/a2 = কিমান হ'ব a1 আছিল 3 a2 হ'বগে -12 দুটাকে যদি মই 3 ৰে হৰণ কৰো দুটাকে যদি মই 3 ৰে হৰণ কৰো কিমান পাম 3 ৰে 3 কে একবাৰ 3 ৰে সৰি এটো 12 আছিল 3 ৰে 12 কিমান বাৰ 4 বাৰ আৰু মাইনাস আহিব নেক্সট b1/b2 b1 ৰ মান আছিল -2 আৰু b2 ৰ মান আছিল তোমাৰ -8 ওকে 2 ৰে যদি আমি কাটো এবাৰ 2 ৰে যদি কাটো 4 বাৰ মাইনাস আছিল -1/4 এটা চোৱাচোন এই দুটা মিলি গৈছে c1/c2 উলাই চাব পাৰা তো c1 ৰ মান হৈ গল -5 আৰু c2 মান হৈ গল -7 তো minus cancel 5/7 which is not equal to a1/a2 and b1/b2 হয়নে এই দুটা সমান কিন্তু ইয়াৰ লগত সমান নহয় গতিকে c এ সেই কন্ডিশনটো ফুলফিল কৰে গতিকে অপচন c is the correct one question number 41 দুটা আমাক ৰৈখিক সমীকৰণৰ জোৰ দিয়া আছে এই সমীকৰণ জোৰ কেইটা আমি জোৰ কেইটাই কেনেকুৱা লেখ বুজাব তাকে সুধিছে তো তাৰ আগতে আমি কি কৰিলো ইয়াক আমি কমা সজাই লিখো এটো এনেকৈ লিখিব পাৰি 5x - 15y এইটো হিফালে লৈ আহিলো -8 = 0 আৰু ইয়াক যদি আমি কৰো এই ভগ্নাংকটো নোহোৱা কৰিব লাগিলে 5 টো আমি দুটাৰ লগতে পূৰণ কৰিব লাগিব অপোজিট সাইডৰ তো হেতু কৈ দিও 5 * 3 15x + 5 * 9 45y = কিমান হবে 24 24 টো ইফালে যদি আনো 15x + 45y - 24 = 0 এতিয়া আমি a1/a2 উলিয়াও a1 ৰ মান হৈ গল 5 বাই a2 ৰ মান হৈ গল 15 5 এৰে যদি দুটাকে হৰণ কৰো 5 এৰে 5 ক 1 বাৰ 5 এৰে 15 ক 3 বাৰ b1/b2 b1 ৰ মান হৈ গল -15 b2 ৰ মান হৈ গল 45 হয়নে b1 ৰ মান -15 b2 ৰ মান হৈ গল 45 15 যদি দুটা হৰণ কৰো 15 15 এবাৰ আৰু 15 45 ক যাব 3 বাৰ এটা চোৱাচোন এটো 1/3 আৰু এটো হৈ গল -1/3 দুটা কি নহয় সমান নহয় সো আমি পাইছিলো যদি হে a1/a2 does not equal to b1/b2 তেন্তে আমি কব পাৰো যে সেই সমীকৰণ দুটা কি হ'ব এটা বিন্দুত কটাকটি কৰিব হয়নে question number 42 যদি দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 তেন্তে হিহতৰ পৃষ্ঠকালী অনুপাত হ'ব 4:3 ধৰি ললো গোলক দুটাৰ ব্যাসাৰ্ধ ক্ৰমে r আৰু r ড্যাশ ওকে তেতিয়া হলে ইহতৰ আয়তনৰ অনুপাত কি হ'ব 4/3 pi r cube by দ্বিতীয়টো কি হ'ব 4/3 pi r dash whole cube আৰু এটো মান আমাক দিয়া আছে 64/27 তো 4/3 4/3 cancel pi cancel তো বাকি থাকিলে r cube by r cube এতিয়া চোৱা r cube by r dash whole cube এটা 64 আছে 64 টো আমি এনেকৈ লিখিব পাৰো 4 cube 27 টো আমি লিখিব পাৰো 3 cube হয়নে আৰু এই গোটেইখিনিতে কি হৈ আছে সবতে কিউব হৈ আছে তো আমি কিউব এটা নোহোৱা কৰিব পাৰো তো r by r dash is equal to 4/3 এতিয়া আমি ইহতৰ পৃষ্ঠকালী উলিয়াও তো গোলকৰ পৃষ্ঠকালী সূত্ৰটো আছিল 4 pi r square হয়নে divided by 4 pi r dash whole square 4 cancel pi cancel বাকি থাকিলে r square by r dash square তো এটো আমি এনেকৈ লিখিব পাৰো r by r dash whole square তো আমি r by r dash ৰ মান পাইছিলো 4/3 এখানে স্কয়াৰ কৰি দিলো তো ওপৰ হৈ গল 16 divided by 9 তো আমাক কি দিয়া আছে 4:3 তো এটো হ'ব নোৱাৰে একেনেসাকে আমি যদি কাৰণটো চাও যদি দুটা গোলকৰ পৃষ্ঠকালী অনুপাত 16:9 দিয়া আছে ওকে এটা পৃষ্ঠকালী দিয়া আছে তো 4 pi r square by 4 pi r dash square এটো অনুপাত আমাক কি দিয়া আছে 16/9 4 cancel pi cancel গতিকে এটো হ'ব r square by r dash square is equal to 16 টো আমি লিখিব পাৰো 4 square divided by 3 square গোটেইখিনিৰ পৰা আমি স্কয়াৰ কেটা নোহোৱা কৰিলো r by r dash square আসলে স্কয়াৰটো নোহোৱা হৈ গল তো 4/3 হৈ গল ৰাইট এতিয়া আমি হিহতৰ আয়তন উলিয়াম তো আয়তনৰ সূত্ৰটো আছিল 4/3 pi r cube by 4/3 pi r dash whole cube 4/3 cancel pi cancel বাকি থাকিলে r by r dash আমি এখানে এনেকৈ whole cube কৰি লিখিব পাৰো তো r by r dash ৰ মানটো পাইছিল 4/3 whole cube তো 4 cube মানে হৈ গল 64 3 cube মানে হৈ গল 27 তো হেতু আমাক দিয়া আছে তো হিহতৰ আয়তনৰ অনুপাত হবগে 64:27 তো এটো হয় শুদ্ধ তো এটো ভুল r2 সত্য এটো অসত্য কিন্তু r2 সত্য অপচন ডি ইজ দ্য কারেক্ট ওয়ান কোশ্চেন নাম্বার 43 এটা বহুপদ দিয়া আছে ইয়াৰ উৎপাদক x - 2 হ'ব যদিহে p2 does not equal to 2 এটা চোৱা তোমালোকে উৎপাদক উপপাদ্য পাই আহিছা
x minus a ৰাখিটো px ৰ উৎপাদক এটা হ'ব কেতিয়া হ'ব যদি pa is equal to 0 হয় কিন্তু ইয়াতে কি বুলি ক'লে আমাক p2 does not equal to 0 ইয়াতে a মানটো হৈ আছে 2 সো এটো যদি 0 হয় p2 মানটো যদি 0 হয় তেতিয়াহে উৎপাদক হ'ব ওকে তো এটো ভুল আছে স্টেটমেন্টটো দ্বিতীয় স্টেটমেন্টত কি কৈছে px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক আৰু a যিকোনো বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব pa এটো সত্য হয় নে ভাগশেষ উপপাদ্য অনুসৰি আমি এটো জানো যে x - a যদি তোমাক দিয়া থাকে ইয়াৰে যদি হৰণ কৰো তেতিয়া হলে এটো আমি p এর যেটো মান উলিয়াম এটো হ'ব আমাৰ কাৰণে ভাগশেষ তো তেতিয়া হলে আমাৰ কি হ'ব প্ৰথমটো শুদ্ধ দ্বিতীয়টো শুদ্ধ তো অপচন ডি কোৱেশ্চন নম্বৰ 44 তিনটা বিন্দু আমাক দিয়া আছে এই বিন্দু তিনটা একেৰেখীয় হয় না নহয় আমাক সুধিছে এটা যদি আমি ইয়াতে চাও দিস 1 2 3 4 5 6 ৰাইট তো প্ৰথমটো বিন্দু আমাক কি দিয়া আছে 20 তো এটো তাৰ পিছত কি দিয়া আছে 40 দেন 60 আমি দেখা পাইছো যে ই x অক্ষৰ ওপৰতে আছে অৰ্থাৎ ই একেৰেখীয় গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো আমাক কি কৈছে যে এই বিন্দু কেইটাৰ বাবে ab + ac = bc ওকে তো এটো যদি 0 হয় প্ৰথম বিন্দুটো হ'ল a দ্বিতীয়টো হৈ গল b আৰু তৃতীয়টো হৈ গল c এটো আসলে 1 2 3 4 5 6 ওকে তো ab মান কিমান হবগে ab কিমান দৈৰ্ঘ্য 2 পৰা 4 হলে অৰ্থাৎ 2 ab মানটো কিমান 2 প্লাস ac মানে হল ইয়াৰ পৰা ইয়ালৈ কিমান 4 হয়নে তো টোটাল কিমান হৈ গল 6 is equal to bc দিয়া আছে bc মান কিমান হ'ব bc to 2 bc is equal to কিমান হৈ আছে 2 এতিয়া ইয়াতে আমি পালো 6 আৰু ইয়াতে হৈ গল 2 এটো তো ইকুয়াল নহয় গতিকে এটো কি নহয় ইকুয়াল নহয় ইয়াতো এটো ইকুয়াল বুলি দিয়া আছে গতিকে এটো ভুল তো প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ কোৱেশ্চন নম্বৰ 45 প্ৰথমটো আমাক দিয়া আছে 5 + √3 আৰু 2 - √3 এই দুটাৰে পূৰণফল এটা অপৰিমেয় সংখ্যা পূৰণ কৰি চোৱা যাওক 5 * 2 10 5 * √3 - 5 √3 2 * √3 + 2 √3 √3 * √3 -3 10 - 3 7 -5 + 2 -3 √3 এটা অপৰিমেয় সংখ্যা ওকে দ্বিতীয়তে কৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা নহব পাৰে কিয়নো √2 * √2 = 2 যেটো এটা পৰিমেয় সংখ্যা গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ অপচন সি ইজ দা কাৰেক্ট ওয়ান তোমালোকৰ যদি কিবা ডাউট থাকে ওকে কমেন্টত লিখিব পাৰা লগতে মোৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো তোমালোকে কি হ'ব পাৰা জয়েন হ'ব পাৰা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব পাৰা দেই থ্যাংক ইউ